লেখিকা শিখা শৰ্মাই জুবিন গাৰ্গৰ কথা কৈ জেল ভাত খাব লগা হৈছে। তো আচলতে ময়ো এই মুহূৰ্তত কথা ক'ব বিচাৰিছোঁ আৰু একদম যি কম সত্য আৰু সঁচা কথা কম, আৰু সেই সঁচা কথা কৈ ময়ো জেল খাব বিচাৰিছোঁ। যদি সঁচা কথা ক'লে জেল দিব যদি বিচাৰে দিব পাৰে, কিন্তু লেখিকা শিখা শৰ্মাই জুবিন গাৰ্গৰ কথা কৈ জেল ভাত খাব লগা হৈছে। তো ময়ো সঁচা কথা কম, কৈ দিম, জেল দিলেও দিয়ক, ফাঁচি দিলেও দিয়ক, যি কৰে কৰক, কিন্তু মই সঁচা কথা কমেই। মই ডাইৰেক্ট সঁচা কথা কমেই। আচলতে মই এটা খেতি কৰা ল'ৰা হয়, মই খেতি কৰোঁ, আৰু খেতি কৰা ল'ৰা হিচাপে আচলতে মই অপেন কথা কওঁ। সেইটো কাৰণে যি কওঁ ডাইৰেক্ট খোলা খুলিকৈ কওঁ, কাকো মই ভয় কৰা বিধৰ মানুহ নহয়, আৰু যি ক'ম ডাইৰেক্ট ক'ম। আৰু সঁচা কথা যদি কোৱা কাৰণে যদি মোক জেল দিব বিচাৰে, ফাঁচি দিব বিচাৰে, দি দিব পাৰে। মই নিজে কৈছোঁ না, মোক জেল দি দিয়ক, ফাঁচি দি দিয়ক। লেখিকা শিখা শৰ্মাই জুবিন গাৰ্গৰ কথা কৈ জেল ভাত খাইছে, আৰু কি কৈছিল আপোনালোকে গম পায়। কিন্তু মই কওঁ সঁচা কথা ক'ম দেই, মই সঁচা কথা ক'ম। আৰু এই সঁচা কথা কেইটা কোৱা পাছত যদি মোৰ জেল হ'ব পাৰে বা কিবা হ'ব পাৰে, মই এইবিলাক মই মতলব লোৱা নাই। আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, আজিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। আমি অসমবাসী ৰাইজে মানে সকলোৱে অপেক্ষা কৰি আছোঁ জুবিন গাৰ্গে ন্যায় পাওক, ন্যায় পাওক। সকলোৱে মাত মাতি আছে, ছ'চিয়েল মিডিয়াত #জাষ্টিছ4জুবিন গাৰ্গ লিখি আছে, কিন্তু আজিলৈকে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। পাইছে জানো? নাই পোৱা নহয়, নাই পোৱা। কিন্তু দুখ লাগি আছে, এনে এজন মহান, আমি জুবিন গাৰ্গক ভগৱান মানো, আৰু মই ভগৱান জ্ঞান কৰোঁ, আৰু তেনে এজন মানুহৰ ন্যায় হোৱা নাই। আৰু মই আপোনালোকক সঁচা কথা ক'ম বুলি কৈ আছিলোঁ যেন, আচলতে মই এইখিনি কথা সঁচা কথাই কৈ আছোঁ। বৰ্তমান সময়ত জুবিন গাৰ্গে ন্যায় পোৱা নাই, আৰু কেতিয়া পাব, কেনেকৈ পাব, মানে এইখিনি আমি কৈ দিব নোৱাৰা হৈ গৈছোঁ। আৰু আইনী প্ৰক্ৰিয়াটো আপোনালোকে গম পায় নাই, আইনী প্ৰক্ৰিয়াটো কিমান দীঘল। আমি অপেক্ষা কৰি থাকিব লাগিব, কেতিয়া কি হ'ব কি নহ'ব একোৱে নাজানো। আচলতে বহুত বেয়া লাগে, জুবিন গাৰ্গৰ কাৰণে আমি মাত মাতিব লগা হ'ল, জুবিন গাৰ্গক ন্যায় দিয়ক, প্ৰতিবাদ কৰিব লগা হ'ল, চিঞৰিব লগা হ'ল। আচলতে এইটো বহুত দুখৰ বিষয়। জুবিন গাৰ্গৰ দৰে এনে এজন মানুহৰ কাৰণে যোনটো ন্যায় প্ৰক্ৰিয়া, সেই ন্যায় প্ৰক্ৰিয়াটো যিটো গতিত চলিছে, আপোনাৰ যদি কিবা হয়, মোৰ যদি কিবা হয়, তেতিয়া কিন্তু যোনটো ন্যায়, এই ন্যায় বোলা বস্তুটো মানে আমি মচি দিব লাগিব চাগে। আমাৰ ক্ষেত্ৰত আমি ন্যায় নাপামেই চাগে, কাৰণ জুবিন গাৰ্গৰ দৰে এজন ভগৱানৰ ক্ষেত্ৰত এনেকুৱা যদি হৈছে, আমাৰ নিচিনা আপোনালোকৰ নিচিনা ক্ষেত্ৰত মানে কি হ'ব ঠিকনা নাই। সেইকাৰণে ক'ব বিচাৰিছোঁ, আচলতে কি হৈছে কি হোৱা নাই কিন্তু নাজানো, বেয়া লাগি আছে, বহুত দুখ লাগি আছে। কিন্তু জুবিন দাই বৰ্তমান সময়লৈকে ন্যায় পায়। আচলতে মই এইখিনি কথাকে ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ, মানে দুখ লাগে, বেয়া লাগে। জুবিন গাৰ্গৰ সৰুৰ পৰাই আমি গীত শুনিছোঁ, সৰুৰ পৰা গীত শুনি ডাঙৰ দীঘল হৈছোঁ, আৰু জুবিন দা অবিহনে এটা বহুত ডাঙৰ এটা শূন্য হয়। জুবিন দা অবিহনে একদম শূন্য। আচলতে বিশেষকৈ মই জুবিন গাৰ্গক মই ভগৱান মানো, আৰু মই এতিয়া জুবিন গাৰ্গৰ ফটো ভগৱানৰ জেগাত মই জুবিন গাৰ্গৰ ফটো ৰাখিছোঁ, আৰু জুবিন গাৰ্গৰ মানে ভগৱানৰ স্থানটো জুবিন গাৰ্গক দিছোঁ। সঁচা কথা কৈছোঁ, আপোনালোকে চাব পাৰে, মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক আগবঢ়াই দেখাই দিব পাৰোঁ। আৰু মই যিকণ ডাইৰেক্ট সঁচা কথা কওঁ দেই, লাগিলে সঁচা কথা কৈ দিম, লাগিলে মোক জেল দিয়ক, ফাটেক দিয়ক, যি দিয়ে দি দিয়ক, ফাঁচি দি দিয়ক, মতলব নাই, কিন্তু মই সঁচা কথা ক'ম। মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যেন মই যি ক'ম সঁচা ক'ম, আৰু সঁচা কথা ক'লে মোক জেল দিও দিব পাৰে, ফাঁচি দিলেও দিব পাৰে, যি দিয়ক, কিন্তু মই গোটেই কথাখিনি সঁচা কথা কৈছোঁ। আপোনালোকে কওক, মই কিবা মিছা কথা কৈছোঁ নেকি? জুবিন দাই ন্যায় পোৱা নাই, এইটো কি মিছা কথা নেকি? মিছা কথা মই নকওঁ, মই সঁচা কথা কওঁ। জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই, আৰু কেতিয়াকৈ পাব, কেনেকৈ পাব, এইবোৰ কৈ দিব নোৱাৰোঁ। যিহেতুকে আইনী প্ৰক্ৰিয়াটো বৰ বেলেগ ধৰণৰ, মই আইনৰ কথা ইমান এটা ভালকৈ নাজানো না। এইটো যোনসকল আইনৰ লগত জড়িত, আইনৰ মানুহ, সেইসকলে গম পাব, কিন্তু মই আইনৰ কথা একোৱে নাজানো। কেতিয়াকৈ ন্যায় পাব কি কথা নাজানো, কিন্তু অতি সোনকালে পোৱা হ'লে ভাল লাগিল হয়। আচলতে আমি এইটোৱে বিচাৰিছোঁ যেন জুবিন
গাৰ্গৰ লগত কি হ'ল, মৃত্যুটো কেনেকৈ হ'ল, প্ৰকৃত সত্যটো লাগে আৰু জুবিনে ন্যায় পাব লাগে। এইটোৱে। বাকী যাই কি নহওক, ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টো ইমান পাৰে চালে আৰু ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। আৰু শেষত আকৌ ক'ব বিচাৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।